নমস্কাৰ, মোৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'টোত পোনপ্ৰথমে মই আমাৰ জ্ঞানশ্ৰী ঢেকিয়ালৰ ছোৱালী বিয়াখনত তেওঁ কিদৰে যৌতুক আৰু জোৰোণৰ দামী দামী গহনাক লৈ বা বহুত দামী কাপোৰক লৈ তেওঁ যিদৰে চৰ্চাত পৰিছে, তেওঁ যিখিনি কথা কৈ গৈছে, তেওঁ যিখিনি উদ্দেশ্যত কথাখিনি কৈ গৈছে যে এইখিনি আমাৰ তেওঁ বন্ধ কৰিবলৈ বিচাৰিছে তেওঁৰ নিজৰ ক্ষেত্ৰত। গতিকে নিজৰ ক্ষেত্ৰত তেওঁ সেইখিনি বিচৰা নাই বা সেইবাবে তেওঁ প্ৰচাৰ চলাইছে। আচলতে তেওঁ নিজৰ জোৰোণৰ দিনা এজনী ছোৱালীয়ে আৰু তেওঁৰ বিয়াৰ দিনা এজনী ছোৱালীয়ে সেইখিনি লৈ ইমান চৰ্চা হোৱাটো বাহিৰত সকলোৱে গম পাই যোৱাকৈ বহুত ডাঙৰ কথা, বহুত সাহসৰ কথা। আৰু তেনেকুৱা এজনী ছোৱালী আমাৰ ঘৰৰ প্ৰায় ওচৰতে ঢেকিয়াল আমাৰ ওচৰৰে, আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰ হ'ব। আমিতো অহা যোৱাই কৰি থকা হয়, দিনটোতো অহা যোৱা কৰি থকাই হয় প্ৰায়ে, কিন্তু মই তেওঁক চিনি পোৱা নাছিলোঁ, এতিয়াহে চিনি পাইছোঁ। যদিও চিনি পোৱা নাছিলোঁ, তেওঁৰ বিয়াৰ দিনাখন মোৰ ওচৰতে মোৰ সন্মুখৰ এজনী বোৱাৰীয়ে ব্লাউজটো দৌৰাদৌৰিকৈ চিলাই দিবলৈ কৈছিলে যে তেওঁৰ বিয়াখনলৈকে যাব, কিন্তু মই তেতিয়ালৈকে গম পোৱা নাছিলোঁ তেওঁৰেই যে বিয়া আজি, বা তেওঁ বিয়ালৈকে যে সেই ব্লাউজটো মই চিলাই দিছোঁ পিন্ধি যাবৰ বাবে। যিয়ে নহওক, পোনপ্ৰথমে তেওঁক মই জ্ঞানশ্ৰীক যুগ্ম জীৱনৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আৰু সেই তোমাৰ ইমান সাহসী মনটো মই মানিছোঁ তোমাক, আৰু আজি তোমাৰ সেই সাহসী মনটোৰ বাবে বহুত ছোৱালীয়ে তোমাৰ দৰে ওলাই যাবলৈ সাহস কৰিব, যাৰ ক'বলৈ ইচ্ছা থাকিও কিছুমানে ভয় কৰে, কিজানি কিবা তাৰ বিপৰীতে কিবা হ'ব, সাহস তেনেকৈ নকৰে। কিন্তু ময়ো তোমাৰ দৰে এজনী সাহসী মাইকী মানুহ, গতিকে বহুত ভাল লাগিলে তোমাৰ কথাখিনি। গতিকে তোমাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি তোমাৰ সেই ভিডিঅ'টোক লৈ পেলাই তোমাৰ কথাখিনিক লৈ পেলাই মই নিজৰ কিছু কথা তাৰ লগত জড়িত মই আজি ক'ম বুলি ওলাইছোঁ। গতিকে যিসকলে শুনিব পাৰিব, মই নিজৰ জীৱনৰ কথা যিহেতু ক'ম, গতিকে যাতে কোনেও এইটো নাভাবে যে এইবিলাক কৈ ভিডিঅ' বনাইছে। কিন্তু জ্ঞানশ্ৰীয়ে যিখিনি কথা যৌতুক আৰু সোণৰ অলংকাৰ, দামী পাটৰ কাপোৰ কানিৰ বিষয় লৈ বস্তুটো বনাইছিলে, আৰু সেই বিষয়টোক লৈ পেলাই মোৰ জীৱনত কি প্ৰভাৱ পৰি আছে, সেইবাবেহে মই মোৰ নিজৰ কথাখিনি আজি মই ইয়াত ক'বলৈ ওলাইছোঁ। গতিকে পুনৰবাৰ জ্ঞানশ্ৰী তোমাক ধন্যবাদ জনালোঁ। ইমান ওচৰতে তোমাৰ ঘৰ, মোৰ ঘৰ যদিও চিনি পোৱা নাছিলোঁ যদিও বহুত ভালকৈ চিনি পাইছোঁ। গতিকে আগুৱাই যোৱা, আগলৈ যিদৰে ভাবিছা, যিদৰে যুঁজি থকা মনটোক মানুহজনেও তোমাক ছাপোৰ্ট কৰিছে বুলি কৈছা, ভাল লাগিছে। দুয়োজন খুব ভালকৈ আগুৱাই যোৱা, মোৰ তোমাৰ ওপৰত সদায় আশীৰ্বাদ থাকিল। এতিয়া মোৰ কথালৈ আহোঁ। আকৌ কৈছোঁ, মোৰ জীৱনৰ কাহিনী এটা বহুত ডাঙৰ কাহিনী, ভিতৰৰে এটা অংশ, মোৰ জীৱনৰ কাহিনীখিনিৰ ভিতৰৰে এটা অংশ আজি মোক জ্ঞানশ্ৰীয়ে ক'বলৈ সুবিধা দিলে যিহেতু, গতিকে মই ক'ম বুলি যদি ভাবিছিলোঁ দেৰিকৈ, কিন্তু তাইৰ বিয়াৰ সময়ৰ এই ভিডিঅ' প্ৰচাৰখিনিৰ লগতে মোৰখিনি ক'বলৈ মন গ'ল। এই যে বিৰোধিতা কৰিছে তাই, যৌতুক আৰু সোণৰ অলংকাৰ তাইক নালাগে দিব। যৌতুকো তাই এইখিনি নিনিয়ে যে তাইৰ পৰা আশা কৰিব নোৱাৰিব যিঘৰ মানুহে তাইক সিহঁতলৈহে বিয়া সোমাব। যিখিনি মানুহে তাইক বুজি পায়, মৰম কৰে, আঁকোৱালি লয় জীৱনৰ বাবে, বস্তুৰ লোভত নহয়, সেইখিনি মানুহক তেওঁ আঁকোৱালি ল'ব। আৰু তেওঁ নিবিচাৰে কেতিয়াও যে স্বামীয়ে ইমান হুৰা মুৰা খাই ইমান দামৰ সোণৰ বস্তু এসোপা, গহনা এসোপা মানুহক দেখুৱাই জোৰোণ কি দিছে বুলি চাবলৈ অহা মানুহখিনিক দেখাবলৈ তেওঁ তেনেকুৱা জোৰোণ নিপিন্ধে। এইটোও কৈছে যে তেওঁ যিখিনি কৈছিলে সেইখিনি মতেতো কেতিয়াও নহয়গৈ, হৈ উঠাব নোৱাৰে। কাৰণ কিয়, তেওঁলোকৰো সন্মানৰ যিহেতু কথা আছে, গতিকে কম পৰিমাণে হ'লেও সোণৰ অলংকাৰ কেইপদ দি পিন্ধাইতো জোৰোণখন নিবই তাইক। তাই নিজৰ ঘৰৰো আছিলে, নিজেও যিহেতু কিবা এটা চাকৰি কৰি আছে, গতিকে সেই কথাখিনিক লৈ ক'বলৈ সাহস কৰা, আৰু সেই জোৰোণৰ দিনাই, জোৰোণ পিন্ধাই যোৱাৰ পাছৰ সময়খিনি এতিয়া যে ইমান ব্যস্ত, এখন বিয়াৰ হেমগেমৰ সময়ত ইমান সুন্দৰকৈ, ইমান সুন্দৰ কথাখিনি কেনেকৈ স্পষ্টভাৱে ক'বলৈ কিমান দিনৰ মনৰ
মানে ক'বলৈ গোট খাই থাকিব লাগিব, কিমান সাহস গোট খাই থাকিব লাগিব, সেইখিনি প্ৰকাশ পাইছোঁ। গতিকে এতিয়া মই মোৰ কথাটোলৈ আহোঁ, কিয় মই তাৰ লগত মিলাই পেলাই মোৰ জীৱনৰ এটা কাহিনী আপোনালোকক ক'বলৈ আৰম্ভ কৰিছোঁ। মোৰ বিয়াখন বৰ অদ্ভুত ধৰণে হৈছিলে। 18 বছৰ বয়স হৈছিলে মাথো মোৰ ঘৰখনত তেতিয়া মোৰ দেউতাৰ চাকৰি নাই, মায়ে বহুত কষ্ট কৰি মোৰ পিছতে ভণ্টি দুজনী, ভাইটি এটা আছিলে, ভাইটি বহুত সৰু তেতিয়া, স্কুলতেই চব আছিলে যিহেতু পঢ়ি, ময়ে ডাঙৰ আছিলোঁ। গতিকে সেই সময়টোত মোৰ শাহু আছিলে তেতিয়া ওচৰতে, মোৰ মাৰ ঘৰ ওচৰতে, আৰু এখেতসকলৰ ঘৰ এয়া ওচৰত। গতিকে মানে মোৰ মানুহজনো তেতিয়া চেঙেলীয়া আছিলে, গতিকে জোকাই মেলি থাকে আৰু। গতিকে মানে শাহুৰ এদিন এনেকুৱা হ'ল, মোক লৈ আনিবলৈ গ'ল, পুতেকে জোকাই মেলি থাকে আৰু। গতিকে মানে গোঁসাই মানুহৰ ছোৱালী, আচলতে তেখেতে কি ভাবিছিলে, আগৰ দিনীয়া পুৰণা মানুহ আছিলে তেখেত, মানুহে তেওঁক যিটোকে কয় সেইফালে যোৱা বিধৰ আছিলে, চোকাও আছিলে, বহুত বেছি চোকা আছিলে, কিন্তু সেই চোকাটোত টেঙৰামি ইমান নাছিলে, মানে তাৰ সেই চোকাটোৱে অপকাৰ কৰিব নে উপকাৰ কৰিব সেই ভবা শক্তিখিনি তেখেতৰ নাছিলে। গতিকে ময়ো সৰু আছিলোঁ, তাৰপাছত ভাবিলে পুতেকে এনেকুৱাকৈ অহা যোৱা কৰা বা বেলেগত আকৌ ক'ৰবাত গৈ ঠিক চিক কৰাতকৈ নিজৰ গোঁসাই মানুহৰ ছোৱালী এজনী যিহেতু আশা কৰিছে, ভাবিছিলে একেদিনাই লৈ আনিলেনো কি হ'ব। ঠিক সেইদৰে মোৰ শাহুৱে এদিন তেওঁৰ সৰুজন জোঁৱাইক লগত লৈ দুপৰীয়া মোৰ ঘৰলৈ গৈছিলে ছোৱালী খুজিবৰ বাবে। আৰু তেতিয়া দেউতাহঁতে আচৰিত হৈছিলে যে তেনেকৈতো ছোৱালী দিয়া নহ'ব। তাৰপাছতে মোৰ ঘৰত যিহেতু দাদা নাই, ডাঙৰ কোনো নাই, দেউতা আমাৰ বৰ ইমান টেঙৰ মানুহ নহয়, মানে যে চোকা নহয়, মানে মাটো বাৰু নহয়েই। গতিকে যেতিয়া ছোৱালী বিচাৰি গৈছিলে, যাওঁতে তেতিয়া কৈছিলে যে আপোনালোকে ৰাহিজোৰা চাওক, ৰাহিজোৰা যদি আহে তেতিয়াহ'লে কিবা কৰি আগবাঢ়িম, মোৰো বংশ ককাই ভাই আছে, খবৰ খাতি দিম, তাৰপাছত বিয়াখন হ'ব। কিন্তু মোৰ শাহুৱে এনেকুৱা এটা এইম লৈ ঘৰৰ পৰা গৈছিলে তেতিয়া জোঁৱাইকক লগত লৈ, যে আমিতো চকড হৈ গৈছিলোঁ, আমাক কোনো খবৰ দিয়া নাছিলে যিহেতু ওচৰতেও। গতিকে গাঁৱৰে যেতিয়া সুধিবলগীয়া বা ক'বলগীয়া বুলি তেওঁ ভাবি যোৱাই নাই, ঘৰখনৰ পৰা কি মুদত কিয় গৈছে সেইটো আমি নাজানো। আৰু তেতিয়াতো ফোন বোলা বস্তুটো, মোবাইলটো নাইয়ে, ফোনো নাই, লেণ্ড ফোনবোৰো ক'ৰবাত কেনেবাকৈ PCOবিলাকত আছিলে সেইটো সময়ত। মই 97ৰ কথা কৈছোঁ, 97ত মোৰ বিয়া। তাৰপাছতে তেখেতে জোঁৱাইকক লগত লৈ গ'ল, জোঁৱাইকেও মোক চালে মেলিলে, পচন্দটো নকৰা কথাই নাছিলে। তাৰপাছত দেউতাই যেতিয়া ৰাহিজোৰা অহাৰ কথা ক'লে, তেতিয়াতো সেইবিলাক চোৱা চিতা কৰে। তাৰপাছতে তেওঁলোকে ৰাহিজোৰা চাবলৈও মান্তি হ'ল। মই অলপমান খৰকৈ ক'বলৈ বিচাৰিছোঁ দেই কথাখিনি, কাৰণ বহুত দীঘলীয়া হৈ গৈ থাকিব। যদি শুনিবলৈ ইচ্ছা কৰে তেনেকৈও শুনি ৰস পাব, কিন্তু কাহিনীখিনি এনেকুৱা জীৱনৰ কাহিনী আজিৰ দিনত হোৱাও নাই কাৰো, আৰু নহওক মই সেইটো চিন্তা কৰিলোঁ, আৰু সেইবাবে মই আপোনালোকক কথাখিনি জনাবলৈ বিচাৰিলোঁ। তাৰপাছতে তেওঁলোকে মান্তি হ'ল ৰাহিজোৰা চাবলৈ গ'ল, দেউতাক পঠালে। তেওঁলোকে কি চাইছে নাজানো, আমাৰ দেউতাই চাবলৈ গ'ল, ৰাহিজোৰা নাহে, অৰিষদস্ত। তেতিয়া দেউতাই সন্ধিয়া লগা ক'বলৈ আহিলে যে মোৰ ছোৱালীৰ লগত ৰাহিজোৰা নাহে, গতিকে নহ'ব আৰু। তেওঁলোকে ইতিমধ্যে কি কৰিছিলে, জোঁৱাইক আছিলেই আৰু আমাৰ গাঁৱৰ এজন মানুহ মাতি আনি পেলাই তেওঁলোকে ইতিমধ্যে মোক জোৰোণ পিন্ধাই লৈ অনাৰ ব্যৱস্থা কৰি, জোৰোণ মানে কি আৰু এযোৰ কাপোৰ, সেন্দুৰৰ টেমাটো, এনেকৈ কিছুমান লৈ পেলাই তেওঁলোক ইতিমধ্যে ৰেডি আছিলে মোক আনিবৰ বাবে। দেউতাই ক'বলৈ আহিছিলে যে ৰাহিজোৰা নাহে, ক'বলৈ আহি পেলাই দেখিলে যে এওঁলোকে ছোৱালী আনিবলৈ ৰেডি হৈ আছে। কি কৰিব এতিয়া, দেউতাই আচৰিত হ'ল। তেতিয়া আমাৰ শাহুৱে ক'লে যে আপোনালোকৰ ছোৱালীহে কিন্তু বদনাম ওলাব যদি ছোৱালী নিদিয়ে, কাৰণ কিয় আমাৰ ল'ৰাৰ একো নহয়। দেউতাই সেইটোতে ভয় খাই গৈ ঘৰত ইফালে বা সিফালে মানুহজন অহা যোৱা কৰিছে, কি কৰোঁ এতিয়া মাক এনেকৈ কৈছে। আৰু সেইখিনি সময়তে মোৰ মাৰ হাতখন ভাগি আছিলে, প্লাষ্টাৰ কৰি থোৱা আছিলে, আৰু সেইখিনি সময়ত মই মাৰ শুশ্ৰূষা কৰি আছিলোঁ। ময়ে যিহেতু সিহঁততকৈ ডাঙৰ আছিলোঁ, গা ধোৱা, লেট্ৰিনত যাওঁতেও লগত পানীখিনি যোগান দিয়া, গা ধুবলৈ যাওঁতেও ধৰি দিয়া, এনেকুৱা কামখিনি ময়ে কৰি আছিলোঁ। সেইখিনি সময়তে মায়ে কান্দিছে, আৰু কন্দাৰ বাহিৰে একো উপায় নাছিলে। আৰু তেনেকুৱা অৱস্থাত মই পৰিৱেশ পৰিস্থিতি চাই পেলাই সেই সময়টোত মই ডিচিশ্যন লৈছিলোঁ যে মই বিয়া হ'ম। সেই কথাটোৱে মোক ভালেই কৰিলে নে বেয়াই কৰিলে মই নিজেই বুজি নাপালোঁ। কিন্তু মোৰ ভাইটি তেতিয়া সৰু আছিলে, সি কৈছিলে বাইদেউ তই নাযাওঁ বুলি কবি কিন্তু নিবলৈ আহিলে। কিন্তু সি বহুত বেছি সৰু আছিলে, আৰু সেই সময়তেই সিহঁতি চব গোটাই পিটাই ঘৰখনৰ নবৌৱেক, মোৰ যিজনী জা,
গৈছিলে লগত, আৰু ওচৰৰ গাঁৱৰ এজন মানুহ সাক্ষী লৈ গৈছিলে, আৰু জোঁৱায়েক আছিলে আৰু মোৰ শাহু আছিলে, গৈছিলে, আৰু লগত মোৰ মানুহজনো গৈছিলে। গৈ পেলাই মোক আনিবলৈ বুলি গৈছিলে, মোক সেন্দুৰ পিন্ধাই লৈ আনিব। কিন্তু এতিয়া মোক আহা নাহা সেই পৰিস্থিতিটোত যাবানে নোযোৱা সুধি থকাৰ পাছত মই ভাবিলোঁ মোৰ সেইখিনি সময়ত বয়সটো 18 বছৰ মাত্ৰ। ইমান আজিৰ নিচিনা ছোৱালীবোৰৰ নিচিনা সেই 97 চনত মই একো নাজানিছিলোঁ, গতিকে মোৰ ভয় লাগিছিলে। আমাৰতো কোনো নাই ডাঙৰ মানুহ, যদি মই নাযাওঁ বুলি কওঁ কিজানি ঘৰত কিবা বেছি বেয়া কিবা কৰিব নেকি ইহঁতি। গতিকে মই যদিও মোৰ ভাইটিয়েও মানা কৰিছিলে বা দেউতাইও কৈছিলে যে আপোনালোকৰ ল'ৰালৈকে বিয়া দিম, 2 বছৰমানৰ পাছত বিয়া দিম, গতিকে আপোনালোক ৰৈ দিয়ক। শাহু কিন্তু নৰলে, শাহুৰ নৰলে, আৰু তেওঁলোকৰ ঘৰৰ মানুহ সেয়া জাজনীও লগত গ'ল সেন্দুৰ দিবৰ কাৰণে, যিহেতু লাগিব মানুহগৰাকী গ'ল, গৈ পেলাই মোক সেন্দুৰ দি আনিবলৈ গ'ল। আৰু মই সেইখিনি সময়ত কি কৰিম কি নকৰিম অৱস্থা মোৰ। আৰু মানুহজনে যেনিবা কৈছিলে যে মই আঙুঠিটো পিন্ধাই থওঁ, পিছত 10 বছৰমানৰ পাছত বিয়া পাতিম, কিন্তু মাকে কি ব্যৱস্থা কৰিলে খৰধৰকৈ তেওঁ সেইটোতে মান্তি হৈ গুচি গৈছিলে। যিয়ে নহওক সেই পৰিস্থিতিটোত সেইখিনি সময়ত মোৰ লগত কিবা দিয়াৰ কথা কোনোবাই ভাবিব পাৰিব জানো? মোৰ মাৰ হাত ভগা, মোৰ ভণ্টি ভাইটিহঁতে স্কুলত পঢ়ি আছে, আৰু মোক সেনেকুৱা এটা পৰিস্থিতিত পেলাই মোক আনিবলৈ গৈছে সেন্দুৰ দি, আৰু হোমটো ইয়াতেই পুৰিব। আৰু যেতিয়া দেউতাই কৈছিলে মোৰ বংশ পৰিয়ালক মই খবৰ দিম, বিয়া হিচাপে দিম, 2 বছৰমানৰ আপোনালোকে ৰৈ দিয়ক, আপোনালোকৰ ল'ৰালৈকে বিয়া দিম, তেতিয়া মোৰ শাহুৱে পইণ্ট কাটিছিলে, 2 বছৰৰ পাছত কি আপোনালোকে যৌতুকসহ বিয়া দিব পাৰিব নেকি? দেউতা তেতিয়া অমাত হৈ গৈছিলে, কাৰণ দেউতাৰ কোনো চাকৰি নাছিলে। মই কৈছোঁৱেই 4টা সন্তানক স্কুলত পঢ়াই থকা অৱস্থাত মায়েও বহুত তাৰ বাবে কষ্ট কৰিব লগা অৱস্থা হৈছিলে। সেইখিনি সময়ত দেউতাই মুখেৰে কেনেকৈ কথা দিব যে যৌতুকসহ শব্দটোৰ লগত জড়িত এটা বাক্য দেউতাই বুলি ক'ব? কেনেকৈ পাৰিব, কিমান দূৰ পাৰিব, সেইটো দেউতাই মুখেৰে কোৱা নাছিলে। কিন্তু মই সেই পৰিস্থিতিটোত কিবা সেইখিনি সময়তে মগজটোৱে বেছিকেই ঢুকি পাইছিলোঁ নেকি, যে মই যদি নাযাওঁ বুলি কওঁ কি বা হ'ব, নে ভুলেই কৰিলোঁ মই কিন্তু নাজানো। তাৰপাছতে মোক লৈ আনিলে, মই গুচি আহিব লগা হ'ল, মাথো কান্দিলোঁ, মায়েও কান্দিলে। ঠিক সেইদৰে আনি মোৰ ইয়াত এইখন ঘৰত আনি পেলাই মোক হোম পুৰিলে, হোম পুৰি বিয়া হিচাপে সম্পূৰ্ণ কৰি তুলিলে। তেতিয়ালৈকে ঠিকে আছিলে। তাৰপাছতে মই এইটো ক'বলৈ খুজিছোঁ যে লগত যে একো অনা নহ'ল, আৰু জোৰোণ বুলিও মোক একো দিয়া নহ'ল, কিন্তু মই সদায়ে বুজি পাই থাকিলোঁ যে মোৰ যিটো পৰিস্থিতিত মোক আনিছিলে সেই পৰিস্থিতিত মোক জোৰোণ এখন পিন্ধাই আনিব নোৱাৰে, গতিকে মোৰ জোৰোণৰ বুলি সোণৰ বস্তু নাই, সেইটো মই কিন্তু বুজি পায়ে থাকিলোঁ। কিন্তু এই যে ঘৰখনত প্ৰত্যেক পদে পদে প্ৰত্যেক মুহূৰ্তত কিন্তু মানসিকভাৱে অশান্তি ভুগিয়েই থাকিলোঁ। এতিয়ালৈকে মোৰ সেয়া শেষ হোৱা নাই। মোৰ বিয়া আজি 97 চনৰ পৰা কিমান বছৰ হ'ল আপোনালোকে চিন্তা কৰক। তাৰপাছতে তেনেকৈ লৈ আহিলে, হোম পুৰিলে। তাৰপাছতে ইয়াতেই যিখিনি সামগ্ৰী আছিলে, বিচনা, আগৰ পুৰণা বিচনা, ঠিক সেইদৰে চবৰে এখেতে য'ত কাপোৰ থৈছিলে, এটা চেঙেলীয়া ল'ৰা মাকৰ লগতে থৈছিলে কাপোৰ, সেইদৰে কাপোৰকেইখন তিয়নিলৈকে মোৰ লগত অনা নাই, যিহেতু সেইদৰেই লৈ আহিছে একেদিনাই। গতিকে মইতো একো অনা নাই, বা মায়েওতো গোটাই থোৱা নাছিলে। ছোৱালী এজনীক 18 বছৰ বয়সীয়া ছোৱালীজনীক বিয়া দিম বুলি একো প্ৰস্তুত কৰি থোৱা নাই। ভণ্টি ভাইটিহঁতক পঢ়াবলৈ, স্কুললৈ পঠাবলৈ মাৰ তেতিয়া চিন্তা হৈ আছিলে। এনেকুৱা এটা পৰিস্থিতিত মোক লৈ আহিছিলে। গতিকে মোক তেতিয়া শাহুৱে কৈছিলে যে হ'ব দে, নবৌৱেৰে যৌতুকত চব বস্তু আনিছে নহয়, মানে মোৰ জাজনীয়ে, গতিকে তাইকতো একো বস্তুৰ প্ৰয়োজন নাই, মোৰ যিখিনি আছে সেইখিনি তোৰেই হ'ব, বস্তুৰ কথা চিন্তা কৰিব নালাগে, মোক শাহুৱে সেইষাৰ কথা কৈছিলে। কিন্তু সেই যে কোৱা কথাবোৰ হৈ নুঠে, সেইটো এটা কথা। কৈছিলে যিদৰে, কিন্তু সেইবিলাক একোৱেই হৈ নুঠিলে। সময়ে চব সলনি হৈ গৈ থাকিল। তাৰপাছত ইয়াত হোম পুৰি ল'লে, লোৱাৰ পাছত সেয়া মই কৈছোঁ, বিচনা আলনা একোতো মোৰ নাছিলে, আৰু মায়ে তেতিয়া পিছতো দিব পৰা অৱস্থাত নাছিলে। মায়ে সেইফালে ভাইটি ভণ্টিহঁতৰ লগত কষ্ট কৰি স্কুলত পঠোৱাৰ চিন্তা কৰি আছিলে। যিকোনো প্ৰকাৰে আমাৰ হাতখন ভাল হৈছিলেগৈ আৰু ভাগিছিলে, সিহঁতৰ লগত থাকিলে, আৰু মই ইয়াত ব্যস্ত হৈ গ'লোঁ। সৰু আছিলোঁ, একো গাত কথা লগা নাছিলে। এখেতে কোম্পানীৰ কামত, তেতিয়াই প্ৰায় কোম্পানীৰ কামত আছিলে। এতিয়াও মই প্ৰতিটো ভিডিঅ'ত আপোনালোকক কৈ আহিছোঁ যে মোৰ মানুহজনে কোম্পানীৰ কাম কৰে, আৰু কোম্পানীৰ কামত তেতিয়া মোৰ বিয়াৰ সময়ত প্ৰথম আছিলে তেওঁ নুমলীগড় ৰিফাইনেৰীতে আছিলে কোম্পানী এটা। তাৰপাছত আৰু এটা কথা হ'ল, মোৰ ছোৱালীজনী জন্ম প্ৰায় এবছৰ পাছতেই হ'ল। বিয়াৰ এবছৰ পাছতে, মানে এইখন ঘৰত সন্তান নাছিলে,
ককায়েকহঁতৰ। গতিকে অহাৰ পাছতে সন্তানৰ প্ৰয়োজনটো বেছিকৈ তেওঁলোকক প্ৰয়োজন আছিলে, সেইবাবেই চাগে সোনকালে এজনী ভায়েকক বিয়া পাতি দিয়াৰ চিন্তা কৰিছিলে, বা মাকে হ'লেও সৰুটো পুতেকক বিয়া পাতি দিয়াৰ পাছত এটা সন্তান হ'লে ঘৰখনত মানে সেই সন্তান নোহোৱা পৰিৱেশটো আঁতৰিব আৰু ভাল কিবা এটা হ'ব বুলি ভাবিছিলে। সেইটোৱে বুজি পালোঁ। গতিকে মোৰ ছোৱালীজনীও জন্ম হ'ল। গতিকে তেতিয়াৰ পৰাই সংসাৰ খুব সোনকালেই বাঢ়িবলৈ ল'লে। তাৰ লগে লগে আমাৰ বস্তুবোৰ বেছিকৈ প্ৰয়োজন হ'ল। লগত যিহেতু মই অনা নাই আৰু তেওঁৰো একো নাছিলে আৰু একো তেনেকুৱা নাছিলে, গতিকে প্ৰতিটো বস্তু মই গোটাব লগা হৈছিলে। আৰু সেই যে গোটাবলৈ নোযোৱালৈকে এতিয়ালৈকে মই গোটাই থাকিব লগা হৈছে। আৰু এনেকুৱা নাছিলে যে এতিয়া নিজৰ ছোৱালীজনীৰ লগত যাৱতীয় যিকেইটা বস্তু দৰকাৰী সেইকেইটা দি পঠিয়াব পৰা পৰিস্থিতিও মোৰ ঘৰখনত নাছিলে তেতিয়া। আৰু যিহেতু তেনেকৈয়ে লৈ আনিছিলে, গতিকে তেনেকৈ দিবলৈ মোৰ ঘৰত কোনো দাদা নাছিলে। গতিকে আমি নিজে নিজে চিন্তা কৰিব লগা হৈছিলে। চিন্তা কৰিবলৈ যাওঁতে কিমান বেছি মানসিক কষ্টত ভুগিলোঁ সেই সময়খিনিত বিশেষকৈ। এতিয়াতো বাৰু সেইখিনি অভাৱ কমিলগৈ বাৰু, যিহেতু মোৰ 27 বছৰ চলি আছে এতিয়া বিয়া। গতিকে এটা বাচন চুলেও চাব লাগে কি কৈছে, মানে সেই বাচনখন মোৰ মানুহজনে লোৱা নহয়, মই লগত অনা নহয়, এনেকুৱা কিছুমান কথা। আৰু যেতিয়া ঘৰখনত এজনী জা-জোৱালী থাকে, জা-জোৱালীয়ে সদায় সেইটো তুলনা কৰিবই, মই লগত ইমান বস্তু আনিছোঁ, কিন্তু মই লগত অনা প্ৰতিটো মুহূৰ্তত তেতিয়া মই শুনিবলৈ পাওঁ যে এইটো বস্তু মই লগত অনা, সেইটো বস্তু মই লগত অনা, লগত মই ইমানখিনি বস্তু আনিছোঁ। চবেই কিন্তু ঘূৰি ঘূৰি চাইছিলে যে মই কি বস্তু আনিছিলোঁ। প্ৰতিটো মুহূৰ্তত যেতিয়া সেইখিনি কথা শুনি থাকোঁ, সঁচাকৈ মনটোৱে বহুত বেছি কষ্ট পায়। মই যেতিয়া এখন বাচনো চুবলৈ মোৰ অধিকাৰ নাথাকে, আৰু মানুহজন মই কৈছোঁৱে তেতিয়া মোক থৈ পেলাই নুমলীগড়লৈ গুচি গ'ল। নুমলীগড়ৰ পৰা ওচৰ যিহেতু, শনিবাৰে আহে আৰু দেওবাৰে থাকি সোমবাৰে ৰাতিপুৱা গুচি যায়। তাৰ পাছতেই মোৰ নিজৰ বুলিবলৈতো মোৰ একোৱেই নাই। বিয়াখন সম্পূৰ্ণ কৰি তেওঁ গুচি গ'ল। তাৰপাছত গুচি যোৱাৰ পাছত মানুহবোৰ চব বেলেগ হ'বলৈ চিন্তা কৰিলে। বুদ্ধিবিলাক মানুহৰ চাব, মই কিমান কি পৰিস্থিতি পাৰ হৈ আহিলোঁ সেই যৌতুক লগত ননাৰ বাবে, আৰু সেই বস্তুবোৰ শুনি থাকিব লগা হোৱাৰ বাবে। সেই বস্তুটোৱে যদি নহ'লেহেঁতেন তেতিয়াহ'লে চাগে মই নুশুনিলোহেঁতেন। আৰু সেইদে মই আহিবলগীয়া পৰিস্থিতি যদি তেওঁলোকে নানিলেহেঁতেন, তেতিয়াও চাগে মই লগৰ সামগ্ৰী কেইবিধ চাগে যিকোনো প্ৰকাৰে মই লৈ আহিলোহেঁতেন। কথাবোৰ তেনেকুৱা। গতিকে কিমান বেছি মই কষ্ট পালোঁ। তাৰপাছতো বেলেগ হোৱাৰ চিন্তা কৰিলে। বেলেগ হোৱাৰ চিন্তা কৰাৰ পাছততো মোৰ আৰু একোৱেই নাই। তাৰপাছত আৰু শাহু, মই কৈছোঁৱেই যে মোৰ শাহু এনেকুৱা আছিলে, চোকা যিমান টেঙৰো নহয় সিমান। চোকাহে তেওঁ, কাজিয়া কৰিবলৈ লগাইলে তেওঁ কাজিয়া কৰিব পাৰে, বেয়া কথা এটা শিকাই দিলে তেওঁ সেইটো ক'ব পাৰে। সেইটো কাৰণে বিপৰীতে তেওঁ সেই কথাটোৰ পৰা কি হৈ যাব পাৰে তেওঁ সেইটো চিন্তা কৰাৰ শক্তিকণ তেওঁৰ নাছিলে। গতিকে তেওঁক কথাই প্ৰতি যদি কথা শিকাই থকা হয়, তেওঁ সেইখিনি মোৰ লগত কৰি গৈছিলে। অনাৰ পাছত তেওঁৱে আনিলে, অনাৰ পাছত কিন্তু তেওঁ সকলো পাহৰি গ'ল, তেওঁ কি কৈ আনিছিলে, কেনেকৈ আনিছিলে। তাৰপাছত তেতিয়া এখেতক ক'লে, মাইকীৰ লগত লৈ যা, ইয়াত খৰি কাটি ভাত খুৱাব নোৱাৰোঁ। গতিকে তেতিয়া নুমলীগড়ৰ পৰা মোৰ ডাঙৰজনী ছোৱালী জন্ম হৈছিলে। নুমলীগড়ৰ পৰা ডিগবৈ প্ৰথম ট্ৰেন্সফাৰ দিছিলে। ডাঙৰজনী ছোৱালী জন্ম হৈছে 11 দিন সেইদিনা, আৰু সেইদিনাই এখেতৰ ট্ৰেন্সফাৰ হৈছে ডিগবৈ কোম্পানীত যাওঁ। প্ৰথম ইয়াৰ পৰা ডিগবৈ গৈছে। তাৰপাছতে ডিগবৈ যোৱাৰ পাছত অলপ দিন থাকিলে, থকাৰ পাছত মাকে যেতিয়া ক'লে লগত লৈ যা, ইয়াত খৰি বিচাৰি ভাত খুৱাব নোৱাৰোঁ, তেতিয়া এখেতেও চাগে নতুন আছিলে, যিহেতু মাকে তেনেকৈ কোৱা দেখি যদিও খঙত কৈছে, মনত চাগে বৰ বেয়া পোৱা নাছিলে। এখেতে তেতিয়া কি কৰিলে, ছোৱালীজনী মোৰ কেঁচুৱা আছে, ডাঙৰজনী ছোৱালী, তাইৰে সৈতে মোক কিছুমান বয় বস্তুৱে তাত লৈ মেলি মোক ভাড়া ঘৰ এটা লৈ পেলাই লৈ গ'ল। কিন্তু সেই যে লৈ গ'ল, থকাৰ কাৰণে আকৌ তাত গৈ পেলাই মোৰ ছোৱালীজনী এবছৰ হৈছে তাতে, প্ৰথম বাৰ্থডেটো মোৰ ডিগবৈত হৈছিলে তাইৰ। সেই যে বাৰ্থডেত গ'ল, মাকহঁত গৈ পেলাই তাত কৰি থৈ আহিলে। খেতিৰ সময়, মানে জেঠত তাইৰ বাৰ্থডে, আহাৰ শাওনত যিহেতু মাটি ৰোৱাৰ সময়, গতিকে কিন্তু ঘৰলৈ পঠিয়াই দিবি, তেনেকৈ ক'লে। কোৱাৰ পাছত আকৌ মাকৰ মতে তেওঁ ঘৰত থৈ গ'লহি। সেই যে কেঁচুৱাটোৰে সৈতে, খালি এটাই মোৰ ভাল হৈছিলে তেতিয়া, সেই বস্তুখিনি যে তাত লোৱা হৈছিলে, সেই বস্তুখিনি মোৰ তাৰ পৰা অলপমান মই নিজে চলিবৰ বাবে, যিহেতু বেলেগ হোৱাৰ কথা ক'লেই মই আপোনালোকক কৈছোঁৱেই, কিন্তু নিজে এটা বস্তু নোলোৱালৈকে এখন মই কোৰ চুব নোৱাৰোঁ, এখন মই ডলা কুলা চালনী মই চুব নোৱাৰোঁ। নিজে লগত আনিছিলি নেকি এনেকুৱা কিছুমানে মোক বহুত বেছি মানসিক কষ্ট দিলে। মই কিন্তু একো ক'ব নোৱাৰোঁ, মুখলৈ চাই মই ৰখি থাকোঁ, কান্দো মাথোঁ।
তেতিয়া বিশেষকৈ মোবাইল নাছিলে, গতিকে মই কৈছোঁৱে এখেতক ফোন কৰি আজি এইটো কৈছে কালি সেইটো কৈছে বুলি মই ক'ব পৰা অৱস্থাটো নহয়। হাতত এটা কেঁচুৱা, আৰু মই PCO এসপ্তাহৰ মূৰত দেওবাৰে এখেতক লগ পাম বুলি দেওবাৰে এটা PCOত গৈ খোজকাঢ়ি মই 1 কিলোমিটাৰ আঁতৰত মই ৰখি থাকোঁগৈ এখেতক কিছুমান কথা ক'ম বুলি। তাকো PCOত থকাসকলে শুনে, গতিকে চব কথা পাতিবও নোৱাৰোঁ খোলাকৈ। কিমান বেছি কষ্টত মই পাৰ কৰিলোঁ। তাৰপাছত লাহে লাহে মোৰ ভাইটি ভণ্টিহঁত সেইদৰে পঢ়ি গৈ আছে, আৰু মই ইয়াত কষ্টৰে দিনকাল মই কটাই গৈ আছোঁ। তাৰপাছতে মোৰ ভাইটি ভণ্টিহঁত যিমানে অলপমান আগবাঢ়ি গৈ থাকে মই মাত্ৰ শুনিবহে পাৰোঁ, মই একো কৰি দিবতো তাহাঁতক নোৱাৰোঁ। গতিকে তাৰপাছতে ভণ্টি সৰুজনী প্ৰথম গুৱাহাটী ডিব্ৰুগড় কেঞ্চাৰ হস্পিটেলত তাই বহুত বেছি কষ্ট কৰি আছিলে বাৰু। কৰি তাই লাষ্টত ঘৰলৈ গুচি আহোঁ নিচিনা লাগি যায়, পটককৈ চাকৰিবিলাক হয়তো নুঠে পাৰ্মানেণ্ট হোৱালৈকে। গতিকে তাই হৈছিলে। তাৰপাছতে মোৰ ডাঙৰজনী ভণ্টি টেটত পালে। তাৰপাছত লাহে লাহে যেতিয়া ঘৰখনত ইটোৰ পিছতে সিটো চাকৰিকেইটা হোৱা দেখিলে, তেতিয়ালৈকে মোক শাস্তি দিবলৈ মানসিকভাৱে এৰা নাই। তেতিয়া এনেকুৱা ধৰণে কয়, মানে তেতিয়া যেনিবা দিব নোৱাৰিলে, এতিয়াতো দিব পাৰিলেহেঁতেন, এটাকেতো এতিয়া দিওঁ বুলি ইচ্ছা কৰিলে পাৰে, এনেকুৱা ধৰণৰ। সেইখিনি কথা মই কোনোদিন সিহঁতক মই কোৱা নাছিলোঁ, কাৰণ সিহঁতি মোৰ দাদা নহয় বা বা নহয়, মোতকৈ সৰু সিহঁতি। গতিকে মায়ে বহুত কষ্ট কৰি সিহঁতক, হয়তো মই ঘৰত থকা হ'লে মই কি কৰিলোঁহেঁতেন সেইটো নাজানো, কিন্তু মোৰ পিছৰকেইটা ঘৰত থকাকেইটাক মায়ে তেনেকুৱাই কৰি লৈ গ'ল। এইবিলাকত মায়ে বহুত বেছি কষ্ট কৰিলে। গতিকে ময়ো সিহঁতক একো দিব নোৱাৰোঁ, সিহঁতিও মোক একো দিব নোৱাৰে, তেনেকুৱাকৈ চলিলোঁ। তাৰপাছত মই এপদ কেঁচুৱাৰ বস্তু, শোৱা বিচনা, আলনা গোটাওঁতে মোৰ কি শাস্তি হ'ল। আৰু শাস্তিত চলিবলৈ ভালেই আছিলে, কাৰণ যিহেতু মোৰ মানুহজনে কেতিয়াও নক'লে যে লগত কি আনিছিলা। কিন্তু এই যে কৈছোঁ যা শব্দটো, তেওঁ যিহেতু গোটেইখিনি বস্তু লগত আনিছিলে, তেতিয়া তেওঁ বিয়া আছিলে 90 চনত, আমাৰ 97 চনত। গতিকে তেওঁতো প্ৰতিটো মুহূৰ্তত শুনাই থাকে, মইতো ঘৰত থাকোঁ, তেওঁ ঘৰত থাকে, গতিকে অনবৰততো মই সেইখিনি কথাই শুনি থাকিব লাগে। আৰু মই ল'ব নোৱাৰোঁ সমানে, আৰু মই ঘৰৰ পৰা বিচাৰিব নোৱাৰোঁ। কেনেকুৱা পৰিস্থিতি একোটাহঁত পাৰ কৰি আজি সময়টো মই পাইছোঁহি। গতিকে শাহুৱে সেই কথাষাৰ যে কৈ থৈ আহিছিলে যে মোৰখিনিয়ে তোৰ হ'ব। তাৰপাছত মোৰ সন্তানৰ যেতিয়া জন্মদিন হয়, মইতো লগত একো বাচন অনা নাই, কাঁহৰ বটা শৰাই এইবিলাকতো মোৰ কথাই নাথাকে তেতিয়া আৰু। গতিকে শাহুৰ আছিলে, শাহুৰ কাঁহৰ বটাটোত মই গোঁসাই ঘৰত যেতিয়া মই বছৰৰ জন্মদিনটোত যেতিয়া তেওঁৰে নাতিনীয়ে প্ৰসাদ মুঠি আগবঢ়াওঁ জন্মদিনৰ দিনটোত, বটাটো কাঢ়ি লৈ যায়, লগত আনিছিলি নেকি? গতিকে তাত আৰু উত্তৰ দিবলৈ যোৱা মানে কাজিয়া কৰা। মই প্ৰতিটো কথাই ভাবি থাকোঁ, এনেকৈ কৈছিলে দেখোন এনেকুৱাহে হ'ল, এনেকুৱা কৈছিলে দেখোন তেনেকুৱাহে হ'ল। আৰু তেওঁৰ ডাঙৰ বোৱাৰীয়েকে যিহেতু যি ঘৰৰ পৰা আনিছে, তেওঁৰ ককায়েক এজন আছিলে অইলৰ চাকৰিয়াল, আৰু তেওঁৰ সেইবাবে কি কৰে, ভনীয়েকে কষ্ট নাপাবৰ বাবে ইয়ালৈ আহিলে শাহুৱেককো 100 টকা এটা হাতত যদি গুজি থৈ যায়, খুব ভাল পায় মনটোতে। আৰু সেইবাবে তাহাঁতি যিটোকে কয় সেইটোকে মোৰ শাহুৱে কৰে। তাহাঁতি যিটোকে ভাল পায় সেইটোকে কৰে, কাৰণ সিহঁতৰ পইচা আছে, সিহঁতি যি বিচাৰে তাকে দিব। কেতিয়াবা ব্লাউজ এটা লৈ আহে, কেতিয়াবা টকা 100 গুজি থৈ যায়, কিন্তু মোৰ যে কোনো নাই দিবলৈ। গতিকে মই কিমান বেছি ভুগিব পাৰোঁ। কান্দি মই দিন পাৰ কৰিবলৈ ল'লোঁ। ইফালে বস্তুও মই নিজে গোটাব লাগে, নোজোৰেগৈ। সন্তানো ডাঙৰ হৈ আহিলে, স্কুলত দিবৰো হ'ল। গতিকে গোটেইকেইটা ইটোৰ পাছতে সিটো মেনেজ কৰি যাওঁতে আমাৰ কি অৱস্থা হ'ব পাৰে। লাষ্টত এনেকুৱা হ'লগৈ, এখেতৰো মনবিলাক লাষ্টলৈ এনেকুৱা যেন দেখা পালোঁ, মানুহে আচলতে কওঁতে এনেকুৱা ভাৱ সোমালে নেকি যে সিহঁতৰ হয়তো ভায়েক ভনীয়েক চবৰে চাকৰি হ'ল, গতিকে এতিয়াওতো দিব পাৰে কিবা। কিন্তু ডাইৰেক্ট নক'লেও কিছুমান যেন আশা কৰাৰ নিচিনা মনটো বাৰু এখেতৰো হৈছিলেগৈ, নোহোৱা নহয়। কিন্তু ডাইৰেক্ট ক'বলৈ সাহস নকৰা হ'ল বাৰু, যে ক'ব নোৱাৰিলে বাৰু এতিয়া বিশেষকৈ মই ক'বলৈ সুবিধাও নিদিওঁ। গতিকে দুখটো নিজৰ গাতেই, বা যিয়ে নহওক মই নিজৰ অনুভৱখিনি আকৌ কৈছোঁ। এখন বিয়া যেতিয়া খাবলৈ যোৱা হয় বা ক'ৰবাত ওলাই যোৱা হয়, যেতিয়া লগত একে ঘৰে দুজনী বোৱাৰী, এজনীয়ে যদি সোণৰ বস্তু পাটৰ কাপোৰ পিন্ধি ওলাব, মোৰতো একোৱেই নাই, কেনেকুৱা লাগিব পাৰে। তাতে যেতিয়া কৈ দিয়ে
একেলগে যাম, মোৰ আকৌ ইমানখিনি আছে নহয় সোণৰ বস্তু, খাৰু, আঙুঠি, নেকলেছ, তোৰতো একোৱেই নাই। গতিকে একেলগে যাবলৈও যেন মন নোযোৱা হ'ল। তেনেকুৱা মোৰ হৈ গৈছিলে। এতিয়াও মোৰ নাই, যদিও এতিয়া এনেকুৱা থাকিলেওনো কোনে সোণৰ বস্তু এসোপা পিন্ধি ঘূৰি ফুৰে বাৰু কওকচোন। কিন্তু এতিয়া মই লওঁ বুলিলে পাৰিলোহেঁতেন, কিন্তু মোৰ সেইবিলাকত আচলতে গুৰুত্বহে নাই। কাপোৰ কানিটো লৈয়ে থাকোঁ, কিন্তু সোণৰ বস্তু ইমান দাম দি লোৱাৰ মই প্ৰয়োজন বোধ নকৰোঁ। কাৰণ কিয়, মোৰ বিয়াৰ সময়ত 6,000 টকা আছিলে তোলা 6,000 টকা সোণেই মোক তেতিয়া দিব নোৱাৰিলে। এডাল চেইন পিন্ধাৰ মোৰ বহুত বেছি ইচ্ছা আছিলে, চিম্পুল চেইনডাল মোক কিন্তু দিব নোৱাৰিলে। তেতিয়া মানে নিজেই বিয়াখন পাতিছে যিহেতু, মোৰ ঘৰৰ পৰা কোনো সহায় দিব পৰা অৱস্থা নহয় তেতিয়া। গতিকে কেনেকৈ দিব? আৰু পিছলৈতো মোৰো মন নোযোৱা হ'ল, ঘৰখনৰ পৰিৱেশ পৰিস্থিতি বুজোতে সংসাৰখন আগুৱাই নিয়াত গুৰুত্ব দিওঁতে মইতো আৰু মোৰ মন যোৱা সোণৰ চেইনডাল মই কেতিয়াও নিবিচাৰোঁ। কোনোদিন কিন্তু এখেতে ক'ব নোৱাৰিলে যে মই এইটো বস্তু দিয়ক বুলি মই জোৰ দিছোঁ, আৰু ময়ো এখেতক কোনোদিন নক'লোঁ যে মোৰ সোণৰ বস্তু লাগে, ঘৰতে আছে এজনী মানুহৰ, মোক এনেকৈ সোণোৱাই মোক লাগে। মই প্ৰেছাৰ ময়ো নিদিলোঁ, কিন্তু মোকো এখেতে ডাইৰেক্ট কোৱা নাই। কিন্তু সেই যে মানসিক শাস্তিবোৰ কিন্তু মই ভুগিয়ে আছোঁ, ভুগিয়ে থাকিব। আৰু সেইবাবেই সেই যে বঁটাটো ছোৱালীজনীৰ প্ৰসাদকেইটা দিবৰ কাৰণেও শাহুৱেও মোক হাতৰ পৰা কাঢ়ি লৈ যায়, শাহুৰ যৌতুকীয়া বঁটাটো। তেতিয়া মই সেই এটা বঁটা কিনিবলৈ ইচ্ছা কৰিলোঁ। তাৰপাছত মই এটা বঁটা যে প্ৰয়োজন মই গম পালোঁ, এখন শৰাই যে প্ৰয়োজন মই গম পালোঁ। এখেতক নোকোৱাকৈ মই নিজেই তেতিয়াৰ পৰাই মই কিছুমান পাৰ এযোৰ যদি বেচোঁ তাত পইচা পাওঁ, হাঁহ এটা যদি বেচোঁ মই তাত পইচা পাওঁ, ছাগলীটো মই পোহোৱেই, ইমানখিনিৰ মাজতো মই সেইখিনি বস্তু পুহি আহিছিলোঁ। গতিকে সেইদৰেই মই নিজৰ কিছুমান বস্তু মই নিজে গোটাই ল'লোঁ। মই ঘৰৰ পৰাও আশা কৰিবলৈ মোৰ কোনো নাই, আৰু মই কিমাননো লোকৰ বস্তু বিচাৰিম, কিন্তু মোৰতো প্ৰয়োজন হৈয়ে আহিলে আৰু সংসাৰ বাঢ়িলে যেতিয়া। গতিকে এটা বঁটা প্ৰয়োজন, এটা লোটাৰ প্ৰয়োজন, এখন শৰাই প্ৰয়োজন। ঠিক সেইদৰে মই প্ৰত্যেকটো প্ৰয়োজনীয় বস্তু মই নিজেই লৈ ল'লোঁ। গতিকে বাৰু যিয়েই নহওক, কাকো প্ৰেছাৰ নিদিয়াকৈ মানসিক কষ্টবোৰ ভুগি থাকিয়েই না মোৰ মাৰ ঘৰৰ মানুহক প্ৰেছাৰ দিলোঁ, না মই মানুহজনক প্ৰেছাৰ দিলোঁ, কিন্তু মই নিজেই যিমানটো পাৰোঁ এতিয়া মই প্ৰায় নিজৰ বস্তুখিনি লৈ শেষ কৰিলোঁ। এতিয়া কিন্তু এতিয়াও কিন্তু মই শুনি থাকিব লাগে যে মানে লগত মই একো অনা নাই বুলি নকয়, মানে এনেকুৱা ধৰণে শুনি থাকোঁ, আমি আকৌ লগত ইমান বস্তু লৈহে আহিছোঁ, মূৰত মেখেলা বান্ধি অহা নাই নহয়। কেনেকুৱা লাগিব চাওকচোন, মূৰত মেখেলা বান্ধি মই বাৰু পলাই অহাটো নাই, কিমান বেছি সহ্য কৰোঁ। পলাই অহা ছোৱালী এজনীয়ে সেইষাৰ কথা শুনিলেও দেখিবলৈ ভাল, তেওঁলোকে নিজেই আনি লৈ মই এতিয়াও সেইষাৰ কথা শুনি থাকোঁ, আৰু এতিয়ালৈকে মই শুনো। গতিকে কেনেকুৱা লাগিব পাৰে আপোনালোকে নিজে অনুমান কৰক। গতিকে জ্ঞানশ্ৰীয়ে ইমান বেছি সাহস কৰি ইমান ভাল কথা এটা কৈছে, যিহেতু তেওঁ নিজেও লগত নিব পৰা যোগ্যতা আছে, আৰু তেওঁকো স্বামীয়ে নিদিয়াকৈ কেতিয়াও জোৰোণখন পিন্ধাই নিয়া নাই। গতিকে তথাপিতো যে তেওঁ এইখিনি কথা ইমান সাহসেৰে এজনী ছোৱালী মানুহে কৈ থৈ গৈছে, আৰু সেইখিনি যাতে সকলোৱে গুৰুত্ব দিয়ে ময়ো অনুৰোধ জনাইছোঁ। আৰু তেওঁ নিজক লৈ যদিও বনাইছে, আচলতে ছোৱালী থকাবিলাকৰ চিন্তা কৰিবলৈ হ'ল, আৰু মোৰ জীৱনটোত যিহেতু মই সেইখিনি ভুগিয়ে থাকিলোঁ, তাৰ পাছতে এতিয়া মোৰ দুজনী ছোৱালী মোৰ দিবলৈ চিন্তা। সেইবাবে আজিলৈকে মই কোনো দিন সিহঁত দুজনীক মই প্ৰেছাৰ দিয়া নাই যে তহঁতৰ বিয়া হ'বৰ সময় হৈছে, তহঁতি কিন্তু বিয়া হ'ব লাগিব, অমুকত ল'ৰা ওলাইছে। বহুত ল'ৰাৰ খবৰ আহে, কিন্তু মই আজি ৰৈ আছোঁ এটাৰ কাৰণে, মনে মিলা মানুহজন, মৰম কৰা ঘৰখন যাতে সিহঁতি পায়, যাতে তাইক বুজি পায়, যাতে সিহঁতক বুজি পায় যে সিহঁতকতো যোগ্যতা কৰি পঠাইছোঁ। মোৰ এতিয়া ডাঙৰজনী ছোৱালী ঘৰতে MA পাছ কৰিলে, তাইও প্ৰাইভেট বেংক এটাত সোমাই আছে। গতিকে চৰকাৰী চাকৰি পোৱাৰ কপালো লাগিব। পঢ়া শুনা ইমানখিনি কৰাৰ পাছতো বাৰু চৰকাৰী চাকৰি এতিয়ালৈকে নাই হোৱা, পিছৰ কথা নাজানো। গতিকে সৰুজনী ছোৱালীও এতিয়া মেকআপ আৰ্টিষ্টৰ কাম কৰি আছে, ডিগ্ৰী কমপ্লিট কৰিলে। তথাপিতো মই সিহঁতক নিজৰ মনে সিহঁতক যেতিয়ালৈকে নকয়, আৰু মোৰ মানুহজন এটাৰ কাৰণেই ভাল, ছোৱালীক কেতিয়াও তেওঁ বুজা বুলি নাভাবে। ল'ৰাতকৈ ছোৱালীক বহুত বেছি মৰম কৰে। সেইবাবে ছোৱালীকেইজনী কাইলৈ বিয়া দি দিয়াৰ পাছতহে জানো দেউতাকৰ কি হ'ব, মই ভাবোঁ কেতিয়াবা। বহুত বেছি মৰম কৰে দুজনী ছোৱালীকে। এতিয়াও নাভাবে যে সিহঁতক আমি এদিন লোকৰ ঘৰলৈ দি দিব লাগিব। গতিকে কাৰণ আমিও যিহেতু যৌতুক হিচাপে
বহুত কিবা কিবি দিব পৰা বিধৰ আমি হোৱাগৈ নাই, কাৰণ আমি সংসাৰখন পাতি নিজৰ গোটাওঁতে আমাৰ ইমান দিন গ'ল আৰু সিহঁতক যোগ্যতা বনাওঁতে। গতিকে আমি এতিয়ালৈকে একো কৰিবগৈ পৰা নাই। আকৌ যদি সিহঁতক এতিয়া আমি যৌতুকসহ বিয়া দিয়া কথাটো ওলাই, আমিও জানো পাৰিম? আকৌ মোৰ ছোৱালীও জানো মোৰ দৰে ভুগি থাকিবগৈ নালাগিব? কথাবোৰ তেনেকুৱা। আৰু আজিকালি মোৰ নিজৰ বেয়া নলগা হ'ল যে বিয়ালৈ গৈছোঁ, কাৰোবাৰ নেকলেছ আছে, মোৰ চেইনডালো নাই। মই অনুভৱ অকণো নকৰোঁ। এতিয়াতো বাৰু একোৱে অনুভৱ নকৰোঁ, এতিয়া মোক নালাগেহে। এতিয়া মই নিজেও কিছুমান ল'ব পাৰোঁ, কিন্তু মোক নালাগেহে এতিয়া। কিন্তু সেই সন্মানৰ খাতিৰত কেতিয়াবা কিছুমান বস্তু প্ৰয়োজন হয়, সোণ অকণমান কেতিয়াবা লাগে, নলগা নহয়। কিন্তু এইটো নহয় যে মানুহে আলোচনা কৰাকৈ বস্তু লাগিব। যি মানুহে জোৰোণ চাবলৈ ৰৈ থাকে, আজি জোৰোণত জোৰোণ চাওঁগৈচোন ব'লা, এনেকুৱা কিছুমান মাইকী মানুহ আছে, অকল জোৰোণখনত কি দিছে চাবলৈকে যায় আৰু চাই আহি সমালোচনা কৰে। ভালকৈ দিলে বহুত কিবা দিছে বুলি সমালোচনা, নিদিয়াখিনি যাতে মনত আঘাত পায়। আৰু কাপোৰ কেইযোৰ দিছে, কেনেকুৱা দিছে, কিমান দামৰ দিছে। আৰু সেই যে বোৱাৰীজনী বিয়া হৈ গৈ বাঁহী বিয়াৰ দিনা বস্তুখিনি গাড়ীখনৰ পৰা নমাই গৈ কি দিছে, লগত কি আনিছে, সেইখিনি চোৱাৰ বাবে ৰখি থাকে। আৰু সেই বস্তুখিনি নমাই হোৱাৰ পাছত আকৌ আলোচনা যে ইমান বস্তু আনিছে, এনেকুৱাকৈ আনিছে, এনেকৈ আনিছে। আকৌ কোনোবা এজনী বোৱাৰী যদি আছে কাষে পাজৰে, তাইতকৈ ভাল আনিছেনে, কোনজনী বোৱাৰীয়ে বেছি ভাল বস্তু আনিছে, কোনজনীয়ে বেছিকৈ আনিছে, এনেকুৱা ধৰণৰ কিছুমান আলোচনা। গতিকে সেইখিনি সদায় দেখি আহিছোঁ, নিজৰ জীৱনতো ভুগি আহিছোঁ। গতিকে সাৱধান হ'বৰ হ'ল। আচলতে কেতিয়াবাই সাৱধান হ'ব লাগিছিলে। নিজৰ সন্তানক যোগ্যতা বনোৱাটো বহুত ডাঙৰ কথা। আজি মোৰ ভাইটি ভণ্টিহঁতেও, মোৰ ভণ্টিকেইজনীক এতিয়া বিয়া দিব পৰা যোগ্যতাহে মোৰ মায়ে বনাই থৈ গ'ল। মা ঢুকালে 13 চনত, কিন্তু সিহঁতি তাৰ পাছত বিয়া হৈছে। সিহঁতকোতো যৌতুক বুলি একো দিবলৈ মানুহ নাছিলে, কাৰণ মা ঢুকালে, দেউতাৰ চাকৰি নাই, কৈছোৱে। কিন্তু সিহঁতক যে যোগ্যতা বনাই থৈ গ'ল মা মৰাৰ আগত, সিহঁতি নিজৰ বস্তুখিনি নিজেই ল'ব পৰা হ'ল। আৰু সিহঁতি এতিয়া প্ৰতিটো বস্তু নিজেই কিনি ল'লে। কিন্তু মোৰ তেনেকুৱা যোগ্যতা মোৰ হোৱাৰ বয়স হোৱা নাছিলে। ঘৰতে খুব সোনকালে লৈ আহিছিলে, সেইবাবে মোৰ যোগ্যতাখিনি হোৱা নাছিলে। মই বেছিকৈ কষ্ট পালোঁ। যৌতুকো অনা নাছিলোঁ, মই নিজে ল'বও পৰা নাছিলোঁ। সিহঁতৰ কিন্তু সেই কষ্টখিনি নহ'ল। এতিয়া সেইবাবে সিহঁতৰ স্বামীৰ ঘৰৰ পৰা কোনো প্ৰেছাৰ দি কোনো কথা ক'ব নোৱাৰে, বৰঞ্চ সিহঁতক হাত পাতিবহে প্ৰয়োজন। সিহঁতকহে হাত পাতিব লাগে। ছোৱালী সদায় তেনেকুৱা কৰিব লাগে। আৰু মোৰ ছোৱালীকেইজনীও মই সেইটোৱে বিচাৰিছোঁ। সেইবাবে আজিলৈকে মই কোনোদিন সিহঁতক প্ৰেছাৰ দিয়া নাই। আৰু সিহঁতিও পিছে ইমান সোণৰ আশা কৰা মনটো ইমান নাই বাৰু। অৱশ্যে মোৰ নিচিনা ইমান বেছি আশা নকৰা হ'বও নালাগে। মই বেছিকৈ আশা নকৰাৰ বাবে মোৰ একোৱেই নহয়গৈ। কেতিয়াবাৰ কাৰণে লাগে অকণমান। আকৌ সেই সময় আহিব, ল'ৰাটোৰ সময়ত যেতিয়া ল'ৰাটোৰ জোৰোণখন বুলি যাব লাগিব, তেতিয়া হয়তো সেই কইনা ঘৰখনে সিমানখিনি বুজি পোৱা নহ'বও পাৰে। ছোৱালীকেইজনী মোৰ নিজৰ সন্তান বাবে হয়তো বুজি পাব, কিন্তু সেই ছোৱালী ঘৰখন, যিখন ঘৰৰ পৰা মই বোৱাৰী কৰি আনিম, সিহঁতৰ ঘৰখনততো আকৌ সন্মানৰ খাতিৰত মই দিবই লাগিব। গতিকে তেতিয়ালৈতো মই সোণখিনি কিনাটোও এতিয়া মোৰ বহুত বেছি ভয়ংকৰ কথা মোৰ বাবে, মোৰ নিচিনা পৰিয়ালবিলাকৰ বাবে। অকল মোৰ বাবে নহয়, মোৰ নিচিনা পৰিয়ালৰ বহুত আছে। গতিকে মোৰ কথাখিনি আপোনালোকে শুনিব বুলি মই আশা কৰিলোঁ। আৰু এই জ্ঞানশ্ৰীয়ে কোৱা কথাখিনিক সাহস কৰি মই আজি গোটেই কথাখিনি ক'লোঁ। আপোনালোকে কেতিয়াও নাভাবিব যে ঘৰুৱা কথা কৈ ভিডিঅ' বনাইছোঁ। আচলতে মোৰ জীৱনৰ কথাখিনি ক'বলগীয়া হ'ল জ্ঞানশ্ৰীৰ কথাখিনিক লাগি, আৰু ক'ম বুলি মই ভাবিয়ে আছিলোঁ। হয়তো বেলেগ এদিন বেলেগ এটা কথাক লৈ ক'লোহেঁতেন, কিন্তু এতিয়া মই অলপ সোনকালে কৈ দিলোঁ। আৰু কোৱাৰ বাবে আপোনালোকে বেয়া নাভাবিব। মোৰ জীৱনৰ লগত জড়িত কথাখিনি ক'বলৈ যাওঁতে কাষে পাজৰে থকা নিজৰ মানুহখিনি বুলি পৰিচয় থকা মানুহখিনিৰ নাম তাত আহিবই। তথাপিতো মই নাম কোৱা নাই, আহিবই। গতিকে সেইখিনি আপোনালোকে বেয়া ধৰণে যাতে নলয় যে মই ঘৰৰ কথা কৈ পেলাই মই ভিডিঅ' বনাইছোঁ। মোৰ জীৱনৰ কথা ক'বলৈ গৈছোঁ, আৰু তাত কোনোবা আহি যাবই। গতিকে ক্ষমা কৰিব। আৰু পুনৰবাৰ মই জ্ঞানশ্ৰীক ধন্যবাদ জনাইছোঁ। সুখী হোৱা, দুয়োজন সুখী হৈ থাকা, আগলৈ জীৱন সেইদৰে আগুৱাই যোৱা। আৰু সেই যে সাহসৰ মনটো সদায় তেনেকৈয়ে ৰাখিবা। আৰু কেতিয়াবা প্ৰয়োজন হ'লে মোক এনেকুৱা ধৰণৰ কথা ক'লে মোৰ ভাল লাগিব। ময়ো তেনেকুৱাই যুঁজিবলৈ যোৱা এটা মন লৈ জীয়াই আছোঁ, কিন্তু মোৰ যুঁজাৰ কোনো খং নাই। যিটো তুমি মানুহজনক পাইছা, মোৰ তেনেকুৱা কোনো খং নাই। মোক এনেকৈ আগুৱাই নিয়া যে ময়ো সমানেই তোৰ দৰে যুঁজিবলৈ লোৱা মন এটা আছে, একেলগে যুঁজো আহ। এই কথাষাৰ কোৱা মানুহ নাই। যদি মই অকলেই যুক্তিত কথা কৈ যাব লাগে বাবে মই আজি নাই পৰা।
গতিকে আজিলৈ আহোঁ। ধন্যবাদ জনালোঁ। কথাখিনি শুনি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।